ছাত্ৰছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ আৰু আজিৰ এই ভিডিঅ'টিত তোমালোকৰ সপ্তম শ্ৰেণীৰ গণিতৰ 13.1ৰ থিৰিৰ অংকবোৰ লৈ আহিছোঁ। 3 নম্বৰত আছে মান নিৰ্ণয় কৰা। 3ৰ 1 নম্বৰটো আছে 2 to the power 7, তাৰমানে 2 হ'ল 7টা, 2 into 2 into 2 into 2 into 2 into 2, 2 to the power 7 মানে 2 7টা। এইখিনি আমি পূৰণ কৰিব লাগিব। 2 into 2 কৰিলে কিমান হ'ব? 4, 4 into 2 কৰিলে হ'ব 8, 8 into 2 কৰিলে হ'ব 16, 16 into 2 কৰিলে হ'ব 32, 32 into 2 কৰিলে হ'ব 64, 64 into 2 কৰিলে হ'ব 128। এইটো হ'ল ইয়াৰ এনসাৰ। 2 নম্বৰটোত আছে -2 to the power 7, তাৰমানে -2 কেইটা আছে? 7টা। ব্ৰেকেট থকাৰ কাৰণে আমি মাইনাছ দিছোঁ। -2 into -2 into -2 into -2 into -2 into -2 into -2। এতিয়া সূচকটো যদি আমাৰ অযুগ্ম থাকে তেতিয়া কি হ'ব? -2 মাইনাছ হিচাপতে থাকি যাব। এতিয়া আমি এইখিনি পূৰণ কৰিব লাগিব। 2 into 2 কৰিলে কিমান হ'ব? 4, 4 into 2 কৰিলে হ'ব 8, 8 into 2 কৰিলে হ'ব 16, 16 into 2 কৰিলে হ'ব 32, 32 into 2 কৰিলে হ'ব 64, 64 into 2 কৰিলে হ'ব 128। এইটোৱে হ'ল ইয়াৰ এনসাৰ। 3 নম্বৰটো আছে 3 to the power 6, তাৰমানে 3 কেইটা আছে? 6টা। 3 into 3 into 3 into 3 into 3 into 3, 3 to the power 6 মানে 3 হ'ল 6টা। এইখিনি আমি পূৰণ কৰি দিলে ইয়াৰ এনসাৰটো হৈ যাব। পূৰণ 3 into 3 কৰিলে কিমান হ'ব? 9, 9 into 3 কৰিলে কিমান হ'ব? 27, 27 into 3 কৰিলে কিমান হ'ব? 81, 81 into 3 কৰিলে কিমান হ'ব? 243, 243 into 3 কৰিলে হ'ব 729, 729। এইটো হ'ল ইয়াৰ এনসাৰ। 3 4 নম্বৰটো চোৱা। 3 নম্বৰ আৰু 4 নম্বৰ একেই, ইয়াত অকল মাইনাছ আছে, এইটোত মাইনাছ নাই। তো আমি 3 কেইটা লিখিব লাগিব? 6টা। -3 into -3 into -3 into -3 into -3 into -3। এতিয়া 3 to the power 6 আছে, সূচকটো কি আছে? আমাৰ যুগ্ম আছে, গতিকে মাইনাছটো কি হৈ যাব? প্লাছ হৈ যাব। গতিকে সংখ্যাৰ প্ৰথমত যদি প্লাছ চিন থাকে, এইটো প্লাছটো আমি নিলিখোঁ, কাৰণ প্লাছ নিলিখিলেও এইটো প্লাছে বুজায়। তো আগৰটো আমি পূৰণ কৰিছিলোঁ, একেটাই হ'ব 729। ইয়াত অকল মাইনাছটো উঠি যাব, কিহৰ কাৰণে? আমি আগতে পাইছিলোঁ যে সূচক যদি যুগ্ম সংখ্যক হয় তেতিয়া মাইনাছ থাকিলে মাইনাছটো কি হৈ যায়? প্লাছ হৈ যায়। আৰু সূচক যদি অযুগ্ম সংখ্যক হয় তেতিয়া যদি মাইনাছ থাকে, মাইনাছটো মাইনাছ হিচাপতে থাকি যায়। এইটো হ'ল ইয়াৰ এনসাৰ। 5 নম্বৰটো আছে 2 to the power 5 into 4 to the power 4, তাৰমানে 2 কেইটা আছে? 5টা, আৰু 4 কেইটা আছে? 4টা। তো আমি এইটো লিখিম 2 into 2 into 2 into 2 into 2 into 4 কেইটা আছে? 4টা, 4 into 4 into 4 into 4। এতিয়া এইখিনি আমাৰ ইনটু কৰিব লাগিব। 2 into 2 কৰিলে হ'ব 4, 4 into 2 কৰিলে হ'ব 8, 8 into 2 কৰিলে হ'ব 16, 16 into 2 কৰিলে হ'ব 32 into 4 into 4 কৰিলে কিমান হ'ব? 16, 16 into 4 কৰিলে কিমান হ'ব? 64, 64 into 4 কৰিলে হ'ব 256। এতিয়া 256 আৰু 32 পূৰণ কৰিলে যিটো হয় সেইটোৱে হ'ব আমাৰ এনসাৰ। 256
ইনটু 32 2 ইনটু 6 কিমান হ'ব 12 12 2 ইয়াত 1 2 ইনটু 5 কিমান হ'ব 10 1 একে 11 2 ইনটু 2 4 কিমান হ'ব 5 3 ইনটু 6 কৰিলে কিমান হ'ব 18 1 3 ইনটু 5 কৰিলে কিমান হ'ব 15 1 একে 16 1 3 ইনটু 2 কিমান হ'ব 6 7 2 9 1 8 তো এইখিনি পূৰণ কৰিলে আমাৰ ওলালে 8 1 9 2 তো এইটো হ'ল ইয়াৰ এনসাৰ 6 নম্বৰটো আছে 5 স্কুৱেৰ ইনটু 3 কিউব তাৰমানে 5 দুটা 5 ইনটু 5 ইনটু 3 কেইটা আছে তিনিটা 3 ইনটু 3 ইনটু 3 5 ইনটু 5 কৰিলে কিমান হ'ব 25 ইনটু 3 ইনটু 3 কৰিলে কিমান হ'ব 9 9 ইনটু 3 কৰিলে হ'ব 27 এতিয়া 25 আৰু 27 ইনটু কৰিব লাগিব 27 ইনটু 25 5 ইনটু 7 কৰিলে কিমান হ'ব 35 35 5 ইফালে 3 2 ইনটু 5 কৰিলে 10 আৰু 3 কিমান হ'ব 13 2 ইনটু 7 কৰিলে কিমান হ'ব 14 ইফালে 1 2 ইনটু 2 কৰিলে 4 আৰু 1 কিমান হ'ব 5 5 7 6 6 7 5 তো এইটো হ'ল আমাৰ এনসাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল 3ৰ আটাইবোৰ অংক কৰা হ'ল আশা কৰিছোঁ অংককেইটা তোমালোকে নিশ্চয় ভালদৰে বুজি পাইছা 4 নম্বৰত আছে সূচকীয় ৰূপত প্ৰকাশ কৰা 1 নম্বৰত আছে 343 ইয়াক কি কৰিব লাগে সূচকীয় ৰূপত প্ৰকাশ কৰিব লাগে তো প্ৰথমে আমি কি কৰিম ইয়াৰ হৰণ ফলটো উলিয়াই ল'ম 343 কিহেৰে হৰণ যাব এইটো 7 এ হৰণ যাব 7 যাব কিমান 4 কিমান হ'ব 28 থাকিব 6 হ'ব 63 63 7 যাব কিমান 9 আকৌ 7 যাব কিমান 49 7 তো আমি 343 হৰণ কৰি 7 কেইটা পালোঁ 3টা 7 ইনটু 7 ইনটু 7 তো আমি লিখিম 7 1 2 3 7 কিউব এইটো হ'ল ইয়াৰ এনসাৰ 2 নম্বৰত আছে 729 ইয়াৰ আমি হৰণ ফল উলিয়াই ল'ম 729 তো এক 3 ৰে হৰণ যাব 3 যাব দুবাৰ থাকিব 1 12 12 3 যাব 4 বাৰ 3 যাব 3 বাৰ আকৌ 3 যাব 8 বাৰ 3 যাব এবাৰ আকৌ 3 যাব দুবাৰ 3 যাব দুবাৰত 6 কিমান থাকিব 2 21 3 যাব 7 বাৰ আকৌ 3 যাব 9 বাৰ আকৌ 3 যাব 3 বাৰ 3 কেইটা পালোঁ 1 2 3 4 5 6 তো আমি লিখিম এইটো 3 ইনটু 3 ইনটু 3 ইনটু 3 ইনটু 3 ইনটু 3 আমি 3 কেইটা পালোঁ 1 2 3 4 5 6 তাৰমানে লিখিম আমি 3 টু দি পাৱাৰ 6 এইটোৱে হ'ল ইয়াৰ 3 নম্বৰ আছে 2187 ইয়াৰ আমি হৰণ ফল উলিয়াই ল'ম 2187 এইটো 3 যাব কিমান 7 বাৰ 3 যাব দুবাৰ 6 2 27 3 যাব 9 বাৰ
আকৌ 3 যাব দুবাৰ থাকিব 1 12 12 ত 3 যাব 4 বাৰ 3 যাব 3 বাৰ আকৌ 3 যাব 8 বাৰ 3 যাব এবাৰ আকৌ 3 যাব দুবাৰ থাকিব 2 21 21 3 যাব 7 বাৰ আকৌ 3 যাব 9 বাৰ আকৌ 3 যাব 3 বাৰ 3 কেইটা পালো 1 2 3 4 5 6 7 3 পালো 7টা 3 into 3 into 3 into 3 into 3 into 3 1 2 3 4 5 6 into 3 আমি লিখিম 3 to the power 7 তো এইটো হল ইয়াৰ সূচকীয় ৰূপ 4 নম্বৰটো আছে -2187 3 নম্বৰটো আছিল 2187 এটোৰ আগত কি আছে অকল মাইনাস আছে তো এটো হৰণ কৰিলে 3 পাইছিলো আমি কেটা 7টা তো ইয়াতো একে হ'ব ইয়াত খালি মাইনাস দিব লাগিব তো আমি লিখিম -3 into -3 into -3 into -3 into -3 into -3 1 2 3 4 5 6 into -3 এটো লিখিম আমি -3 to the power 7 3 নম্বৰ আৰু 4 নম্বৰ একে থকাৰ কাৰণে আমি আৰু এবাৰ হৰণ নকৰিলো কাৰণ আমি 3 নম্বৰ হৰণ কেটা কৰি দেখুৱাই দিছো তো একে হ'ব খালি ইয়াত মাইনাস চিহ্নটো থাকি যাব তো এইটো হল ইয়াৰ 4 নম্বৰৰ সূচকীয় ৰূপ 5 নম্বৰটো আছে 3125 তো এইটো আমি প্ৰথম হৰণফলটো উলিয়াই লম 3125 তো এইটো আমাৰ কি হ'ব 5 এৰে হৰণ যাব 5 যাব কিমান 6 হ'ব 30 থাকিব 1 12 কিমান দুই বাৰ যাব থাকিব কিমান 2 25 ত কিমান যাব 5 5 আকৌ 5 এৰে যাব 5 যাব কিমান এবাৰ 12 ত 5 যাব কিমান দুবাৰ থাকিব 2 25 ত 5 যাব কিমান 5 আকৌ 5 এৰে যাব 5 যাব কিমান দুবাৰ কিমান হ'ব 10 25 ত 5 যাব কিমান 5 আকৌ 5 যাব 5 তো 5 কেইটা পালো 1 2 3 4 5 5 পালো আমি 5 টা 5 into 5 into 5 into 5 into 5 1 2 3 4 5 তো এটো লিখিম আমি 5 to the power 5 এটো হল ইয়াৰ সূচকীয় ৰূপ 6 নম্বৰটো চোৱা -3125 5 নম্বৰটোত মাইনাস নাছিলে এটোত আছে মাইনাস তো এটো হৰণ কৰিলে আমি 5 পাইছিলো কেটা 5টা তো ইয়াতে হে একে হ'ব ইয়াত খালি মাইনাসটো দিব লাগিব তো -5 into -5 into -5 into -5 into -5 1 2 3 4 5 তো এটো লিখিম আমি -5 to the power 5 তো এটো হল ইয়াৰ সূচকীয় ৰূপ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিওটো ইমানে আছিল তোমালোকে যদি মোৰ চেনেলটোত নতুন আহিছা চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু বন্ধু বান্ধৱীৰ মাজত শেয়াৰ কৰি দিবা আৰু ভাল লাগিলে লাইক এটা কৰি দিবা